আসসালামু আলাইকুম ফ্রেন্ড। এই স্ক্রিনৰ সাইডত লগোৱা শামকানু মহন্ত এই মহন্ত কি কৈ আছে আপোনালোকে ভিডিঅ'টো ভালকৈ চাই লওক, তাৰপিছত কথা পাতি আছোঁ। এইটো ফেশ্বন হৈ গৈছিলে, কিন্তু গৈ গৈ গজালি মেলিছে। নিজৰ খেতিখিনি মানুহে খেতি নকৰি কেৰম বৰ্ড খেলি থাকি আমি কৰোঁ কি মিয়া গাঁঠি দিছোঁ। ঘৰ কনষ্ট্ৰাকশ্যন বিৰাট চলি আছে। এইটো অনস্বীকাৰ্য যে মিস্ত্ৰী কাঠমিস্ত্ৰী ইলেক্ট্ৰিচিয়ান চব মিয়াসকলে এতিয়া আধিপত্য হৈছে। চ' লাহে লাহে মিয়াসকল উজনি উত্তৰ সকলোতে সোমাই গৈছে। আমাৰ উপায়টো কি? মোৰ মতে এটা নিৰাময় উপায় আছে। আমাৰ সমাজ চৰকাৰ বা জাতীয় সংগঠনৰ এটা ডাঙৰ ৰোল আছে। আমি মাটিখিনি আমাৰ অসমীয়া মানুহে সদায় খেতি কৰিছে। এখন আধ্যমন্তৰ ঘৰ মানে বাৰীত মাছ, বাৰীত শাক পাচলি, পুখুৰীত মাছ, ভঁৰাল, এইখন এখন আধ্যমন্ত সমাজ। তাৰমানে আমাৰ খেতিৰ ইতিহাস আছে। আমাৰ মেনুৱেল ৱৰ্কৰ ইমান ইতিহাস নাই, কিন্তু আমি ভাল খেতি কৰিছিলোঁ। কিয় আমি নকৰা হ'ব? যদি আমি মাটিখিনি পেলাই নথৈ এটা খেতি কৰি দুবাৰ, বাকী খৰালি সময়ত টেনিছ বল খেলি সময় কটোৱাতকৈ তিনিবাৰ আমি যদি খেতি কৰিব পাৰোঁ, কিয় নোৱাৰিম? মিয়াসকলে পাৰে, অসমীয়া মানুহে কিয় নোৱাৰিব? চ' এইটো কৰা কোনে কৰিব? চৰকাৰে এটা উদগনি দিয়া এটা প্ৰক্ৰিয়া, মাল্টিপুল ক্ৰপিং উদগনি দিয়া। আপোনালোকে নিশ্চয় শুনিছে। এতিয়াতো শামকানু মহন্ত এতিয়াতো মিয়াইতো খেতি নকৰে শামকানু মহন্ত। এতিয়া তই কৰিবই লাগিব অসমৰ মাটিত খেতি। কেলা সুধীৰ ভাই, গম পাবি আজি অসমৰ ইমান ডাঙৰ এজন মানে অসমৰ মেৰুদণ্ড হয় জুবিন দা। আজি জুবিন দাক নি তহঁতে ছিংগাপুৰত নি মাৰি পেলাইছ। তহঁতৰ কিবা প্লান কৰি তহঁতে ছিংগাপুৰত নি জুবিন দাক মাৰি পেলাইছ। এতিয়া তহঁতৰতো ইনকাম বন্ধ। তহঁতে ইনকামৰ কাৰণে জুবিন দাক নি মাৰি পেলাইছে। এতিয়া সুধীৰ ভাই, তই অসমৰ মাটি খেতি কৰিবি। অসমৰ মাটি খেতি কৰাৰ আগতে তই যেতিয়া অসমৰ মাটিত ভৰি দিবি, গম পাবি তোক অসমৰ মানুহে তোক কি কৰে, গম পাবি। কেলা বুজি পাবি তই কি কৰিছ। অসমৰ মেৰুদণ্ড তই ভাঙি পেলাইছ। ইমান মৰমৰ জুবিন দাক তহঁতে এই পৃথিৱীখনৰ পৰা বিদায় দিলি, মাৰি পেলালি তহঁতে। গম পাবি এতিয়া অসমৰ মাটি খেতিও কৰিবি, অসমৰ মাটি চিধা খাবি, তই খুৱাই দিব। আৰু যদি অসমৰ মানুহে তোক পাই যায় নহয় হাতেৰে, তেনেহ'লে গম পাবি শামকানু মহন্ত, গম পাবি তহঁতৰ এচি কোঠাত বহি থকা লেকচাৰ এতিয়া সকলো শেষ। তহঁতৰ ইনকাম সকলো শেষ। তহঁতৰ ইনকামৰ কাৰণে এজন মানুহক এই পৃথিৱীৰ পৰা তহঁতে বিদায় দি দিছ, মাৰি পেলাই দি দিছ। তত্ত্ব সকলো ওলাইছে, গম পাবি কেলা, গম পাবি। এতিয়া শামকানু মহন্ত গম পাবি তই। কালিৰ পৰা তহঁতৰ ওপৰত ষ্টাৰ্ট। তহঁতৰ ইনকামৰ কাৰণে আজি জুবিন দাক এই পৃথিৱীখনৰ পৰা বিদায় দি দিছ। তহঁতে প্লান কৰি মাৰিছ, এইটো খাটাং। এতিয়া গম পাবি শামকানু মহন্ত। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব।